ওম শান্তি 2 জানুৱাৰী 2022 বৰ্ষ প্ৰাতঃ মুহূৰ্তে অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 31 ডিচেম্বৰ 1989 বৰ্ষ। শীৰ্ষক বাক্য বাণীৰ সেৱাৰ লগতে মনৰ সেৱা স্বভাৱসিদ্ধ কৰি তোলা শুভ ভাৱনা সম্পন্ন হোৱা। আজি নৱ বিশ্ব নিৰ্মাতা বিশ্বৰ পিতাই নিজৰ সমীপৰ সংগী নৱ নিৰ্মাণকৰ্তা সন্তানসকলক চাই আছে হওক। তোমালোক সকলো সন্তান পিতাৰ নৱ নিৰ্মাণ কৰাৰ কাৰ্যত সমীপ সম্বন্ধীয় হোৱা। এনেয়ে বিশ্ব নৱনিৰ্মাণৰ কাৰ্যত প্ৰকৃতিও সহযোগী হয়। বৰ্তমান সময়ৰ প্ৰসিদ্ধ বৈজ্ঞানিক সন্তানসকলো সহযোগী হয়, কিন্তু তেওঁলোক সকলো সমীপৰ সংগী হোৱা। বাবাই কৈছে, কিন্তু তোমালোক সকলো সমীপৰ সংগী হোৱা। সকলো সন্তানৰ এই ব্ৰাহ্মণ জীৱনৰ বিশেষ কৰ্তব্য অথবা সেৱা কোনটো? দিনে ৰাতিয়ে সেৱাৰ উৎসাহ উদ্দীপনাত উৰি আছা কোনটো কাৰ্যৰ বাবে? বিশ্বক নতুন কৰি তুলিবৰ বাবে। জগতৰ লোকেতো নৱবৰ্ষ উদযাপন কৰে, কিন্তু তোমালোকৰ অন্তৰত এইটো নিষ্ঠা আছে এই বিশ্বক এনেকুৱা নতুন কৰি তোলো যাতে সকলো কথা নতুন হৈ যায়। মনুষ্য আত্মা লগতে প্ৰকৃতিও যাতে শতপ্ৰধান নতুন হৈ যায়। পুৰণি সৃষ্টিখনতো দেখিয়েই আছা চাৰিওফালে হাহাকাৰ। গতিকে হাহাকাৰৰ সৃষ্টিক জয় জয়কাৰ সৃষ্টি কৰি আছা, য'ত প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কৰ্ম, প্ৰতিটো বস্তু নতুন হৈ যাব। এনেও প্ৰত্যেক ব্যক্তিৰে সকলো নতুনেই ভাল লাগে নহয়? পুৰণি বস্তু যদি ভালো লাগে তেন্তে কেৱল সোঁৱৰণিহে মাত্ৰ, ব্যৱহাৰ কৰিবলৈ ভাল নালাগে। কেৱল সংগ্ৰহালয়ত স্মাৰক হিচাপে ৰাখিব, কিন্তু নতুন বস্তু সকলোৰে পচন্দ হয়। এই সময়ত তোমালোক ব্ৰাহ্মণ সন্তানসকল পুৰণি সৃষ্টিত থাকিও নতুন সৃষ্টিত আছা। বাকী আত্মাসকল পুৰণি সৃষ্টিত আছে, কিন্তু তোমালোক ক'ত আছা? তোমালোক নতুন যুগ সংগমত থাকা। পুৰণা জীৱন সমাপ্ত হৈ গ'ল, এতিয়া নতুন ব্ৰাহ্মণ জীৱনত আছা। জগতৰ লোকে এটা দিন নৱবৰ্ষ উদযাপন কৰে, কিন্তু তোমালোকৰতো হয়েই নতুন যুগ, নতুন জীৱন। প্ৰতিটো কৰ্ম, প্ৰতিটো ছেকেণ্ড নতুন। তোমালোক আছা সংগমত। এফালে পুৰণি সৃষ্টি আৰু আনফালে নতুন সৃষ্টি দেখি আছা। তেন্তে বুদ্ধি কোনফালে যায়? নতুনৰ ফালে নে কেতিয়াবা পুৰণি সৃষ্টিৰ ফালে গুচি যায়? পুৰণি সৃষ্টি ভাল লাগে জানো? যিটো বস্তু ভাল নালাগে তেন্তে সেইফালে বুদ্ধি কিয় যায়? পুৰণি সৃষ্টিত দুখ, অশান্তি, চিন্তাৰ অনুভৱ কৰিলা নে এতিয়া অলপ কৰিবলৈ আছে? আজিতো সাক্ষাৎ কৰিবলৈ আৰু উদযাপন কৰিবলৈ আহিছোঁ। তোমালোকো নৱবৰ্ষ উদযাপন কৰিবলৈ দূৰণিৰ দেশৰ পৰা আহি উপস্থিত হৈছা। গতিকে নৱবৰ্ষৰ বাবে নিজৰ কাৰণে, বিশ্বৰ কাৰণে সেৱাৰ বাবাই কৈছে, বিশ্ব সেৱাৰ কাৰণে আৰু নিজৰ সমীপৰ লোক সংগীসকলৰ বাবে, প্ৰকৃতিৰ বাবে আৰু নিজৰ দূৰণিৰ পৰিয়ালৰ বাবে কি ভাবিলা? নৱবৰ্ষত কি নতুন কৰিবা? কেৱল নিজৰ বাবেতো ভাবিব নালাগে নহয়? বেহদৰ পিতাৰ তোমালোকো বেহদ। বেহদৰ পিতাৰ সন্তান তোমালোকো বেহদ। তেন্তে সকলোৰে কথা ভাবিবা নহয়? কিয়নো এই সময়ত বাপদাদাৰ লগতে তোমালোক সকলোৰে দায়িত্ব আছে। পিতা হৈছে কৰাবনহাৰ, কিন্তু কৰাৰ নিমিত্ততো তোমালোক হোৱা নহয় জানো? বাপদাদাই 2 বছৰ পূৰ্বে নৱবৰ্ষত কি নবীনতা আনিব লাগে তাৰ নিৰ্দেশনা দিছিল। মাজত এটা অতিৰিক্ত বছৰ পাই গ'লা।
গতিকে আজি অমৃতবেলা বাপদাদাই চাই আছিল যে প্ৰত্যেক সন্তানে নিজৰ মাজত নবীনতা কিমানলৈকে আনিছে। মনত, বাণীত, কৰ্মত কি নবীনতা আনিলা আৰু সেৱা সম্পৰ্কত কি নবীনতা আনিলা। যোৱা বছৰটোত মনৰ খতিয়ানৰ যি তালিকা আছিল সেয়া অৰ্থাৎ তাৰ তুলনাত এতিয়া নতুন খতিয়ানৰ তালিকা কি। এইদৰে সকলো কথাৰ তালিকা পৰীক্ষা কৰা নবীনতা অৰ্থাৎ বিশেষত্ব। সকলো কথাত বিশেষত্ব ধাৰণ কৰিলানে? মনৰ বিশেষত্ব উড়ন্ত কলাৰ হিচাপত কেনেকুৱা? উড়ন্ত কলাধাৰীসকলৰ বিশেষত্ব অৰ্থাৎ সকলো সময়ত সকলো আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভ কামনাৰ শুদ্ধ প্ৰকম্পন নিজৰো আৰু আনৰো অনুভৱ হওক। অৰ্থাৎ মনেৰে সকলো সময়ত সকলো আত্মাৰ প্ৰতি আশীৰ্বাদ স্ৰোত ওলাই থাকক। যিদৰে বাণীৰ সেৱাত সদায় ব্যস্ত হৈ থকাৰ অনুভৱী হৈ গৈছা। যদি সেৱা নোপোৱা তেতিয়া নিজক খালী অনুভৱ কৰা। সেইদৰে সকলো সময়ত বাণীৰ লগতে মনৰ সেৱা স্ৰোত হ'ব লাগে। বাণীৰ সেৱাৰ বহুত ভাল পৰিকল্পনা যুগুত কৰা। এই সন্মিলন অনুষ্ঠিত কৰিম, ৰাষ্ট্ৰীয় পৰ্যায়ত কৰিম, এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰিম, বৰ্গৰ সেৱা কৰিম। গতিকে বাণীৰ সেৱাত নিজক ব্যস্ত ৰাখিবৰ বাবে এটাৰ পাছত আন এটা পৰিকল্পনা আগতেই যুগুত কৰি লোৱা। এই ক্ষেত্ৰত ব্যস্ত হৈ থাকিবলৈ শিকি গলা। গৰিষ্ঠ সংখ্যকে ভাল উদ্দীপনাৰে এই সেৱাত আগবাঢ়ি গৈ আছে। ব্যস্ত হৈ থকাৰ বিধি শিকি গলা। কিন্তু মনৰ সেৱাত ব্যস্ত হৈ থকা, এই ক্ষেত্ৰত সংখ্যালঘিষ্ঠ, সংখ্যাগৰিষ্ঠ নহয়। যেতিয়া এনেকুৱা কোনো কথা সন্মুখত আহে তেতিয়া সেই সময়ত বিশেষ মনৰ সেৱাৰ স্মৃতি আহে। কিন্তু যিদৰে নিৰন্তৰ বাণীৰ সেৱা স্বাভাৱিক হৈ গৈছে সেইদৰে মনৰ সেৱাও তাৰ লগতে আৰু স্বভাৱসিদ্ধ হৈ যাওক। এইটো বিশেষত্বৰ আৰু অধিক প্ৰয়োজন। বাণীৰ লগতে মনৰ সেৱাও কৰি থকা তেতিয়া তোমালোকে কমকৈ ক'বলগীয়া হ'ব। কোৱাত যিমান শক্তি ব্যৱহাৰ কৰা সেয়া মনৰ সেৱাৰ সহযোগৰ কাৰণে বাণীৰ শক্তি জমা হ'ব আৰু মনৰ শক্তিশালী সেৱাৰ সফলতা বেছিকৈ অনুভৱ কৰাব। যিমান এতিয়া তন, মন, ধন আৰু সময় লগোৱা তাতকৈ বহুত কম সময়ত সফলতা বেছিকৈ পাব পাৰা। যি নিজৰ প্ৰতিও কেতিয়াবা কেতিয়াবা পৰিশ্ৰম কৰিবলগীয়া হয়। নিজৰ স্বভাৱ পৰিৱৰ্তন কৰাৰ বা সংগঠনত চলাৰ বা সেৱাত কেতিয়াবা কম সফলতা দেখি নিৰাশ হোৱাৰ, এয়া সকলো সমাপ্ত হৈ যাব। সৰু সৰু কথা যি ডাঙৰ হৈ যায় সেয়া সকলো এনেকৈ সমাপ্ত হৈ যাব যে তোমালোকে নিজেই ভাবিবা যাদু হৈ গ'ল। এতিয়া যাদু মন্ত্ৰ পচন্দ হয় নহয়? গতিকে এইটো অভ্যাস যাদুৰ মন্ত্ৰ হৈ যাব। য'ত মন্ত্ৰ থাকে ত'ত সোনকালে অন্তৰ দেখা যায় অৰ্থাৎ পৰিৱৰ্তন দেখা যায়। সেয়েহে যাদু মন্ত্ৰ বুলি কোৱা হয়। গতিকে নতুন বছৰত যাদুৰ মন্ত্ৰ প্ৰয়োগ কৰা। এইটো নবীনতা অনা বা বিশেষত্ব ধাৰণ কৰা। আৰু যাদুৰ মন্ত্ৰ কি? মন আৰু বাণী দুয়োটাকে মেলা পাতা, দুয়োটাৰ সন্তুলন, দুয়োটাৰ মিলন, এয়াই যাদু মন্ত্ৰ। যেতিয়া মনত সদায় শুভ ভাৱনা বা শুভ দুৱা দিয়াৰ স্বভাৱসিদ্ধ অভ্যাস গঠন হৈ যাব তেতিয়া তোমালোকৰ মন ব্যস্ত হৈ যাব। মনত যি অস্থিৰতা হয় তাৰ পৰা স্বতঃ একাষৰীয়া হৈ যাবা। নিজৰ পুৰুষাৰ্থত কেতিয়াবা যি নিৰাশ হোৱা সেয়া নহ'ব, যাদু মন্ত্ৰ হৈ যাব। সংগঠনত কেতিয়াবা ভীতিগ্ৰস্ত হৈ যোৱা, এনেকৈ ভাবা মইতো প্ৰতিশ্ৰুতি দিছিলোঁ পিতা আৰু মই। এইটো জানো প্ৰতিশ্ৰুতি দিছিলা যে সংগঠনত থাকিম? পিতাটো বহুত ভাল, পিতাৰ লগত থকাটোও বহুত ভাল, কিন্তু সংগঠনত সকলোৰে সংস্কাৰক বুজি চলা
এইটো বৰ কঠিন, কিন্তু এইটো বহুত সহজ হৈ যাব, কিয়নো মনেৰে অন্তৰেৰে প্ৰত্যেক আত্মাৰ প্ৰতি আশীৰ্বাদ, শুভ ভাৱনা, শুভ কামনা শক্তিশালী হোৱাৰ কাৰণে আনৰ সংস্কাৰ দমিত হৈ যাব। তেওঁলোকে তোমালোকৰ বিৰুদ্ধাচৰণ নকৰি আৰু দমিত হৈ সমাপ্ত হৈ যাব। তেতিয়া ক'বা, হয়, মই 40 গৰাকীৰ লগতো থাকিব পাৰোঁ। এইটো বছৰত চাৰিওফালৰ দেশ-বিদেশৰ সন্তানসকলে এইটো সময়ৰ নৱীনতা বা বিশেষত্ব নিজৰ মাজত ধাৰণ কৰা উচিত। কেতিয়াবা ভাবা নহয় যে এইটোতো 9 লাখে পূৰা হোৱা নাই। অন্তলৈকে 33 কোটি দেৱী-দেৱতা, তাৰ কথাটো বাদেই দিয়া, 9 লাখটো ভাল আত্মা লাগে। প্ৰথম ৰাজধানীততো ভাল আত্মা লাগে, প্ৰজাও ভাল 1 নম্বৰ লাগে। 1 নম্বৰৰ লাগে, কিয়নো 1-1-1ৰ আৰম্ভ হ'ব। গতিকে তাত যি প্ৰকৃতি হ'ব, ব্যক্তি হ'ব, বৈভৱ হ'ব, সেই সকলোৰে 1 নম্বৰ হ'ব। গতিকে এতিয়া 1 নম্বৰৰ প্ৰজা 9 লাখ তৈয়াৰ কৰিলানে? কিন্তু লাখ তৈয়াৰ কৰিছা? কিমান লাখ তৈয়াৰ কৰিছা? তোমালোকে যি প্ৰতিবেদন প্ৰস্তুত কৰা তাততো কেতিয়াবা সকলোকো অন্তৰ্ভুক্ত কৰা নহয় জানো? কিন্তু এতিয়াতো আধাও হোৱা নাই। 1 নম্বৰৰ প্ৰজাইও অতি কমেও পিতাৰ স্নেহৰ অনুভৱ নিশ্চয় কৰিব, সহযোগত থাকে। এইটো প্ৰথম খোজ। কিন্তু দ্বিতীয় খোজ হৈছে সহযোগী, স্নেহী হ'ব। সমৰ্পণ নহওক সেয়া বেলেগ কথা, কিন্তু সদায় পিতাৰ প্ৰতি স্নেহ যাতে থাকে। কেৱল পৰিয়াল বা ভাতৃ-ভগ্নীসকলৰ প্ৰতি স্নেহ নহয়। এতিয়া ইয়ালৈকে আহি পাইছে, যিয়ে সেৱা কৰে তেওঁলোকৰ প্ৰতি স্নেহী হয়। কিন্তু পিতাৰ স্নেহৰ অনুভূতি কৰক। তেওঁলোকৰ অন্তৰৰ পৰাও বাবা উচ্চাৰিত হওক, তেতিয়াহে প্ৰজা হ'ব। ব্ৰহ্মাৰ প্ৰজা প্ৰথম বিশ্ব মহাৰজাৰ হ'ব। যাৰ প্ৰজা হয় তেওঁৰ স্নেহটো এতিয়াৰ পৰাই লাগে নহয় জানো? এনেকৈ যি ভাবা যে এতিয়াতো বহুত সেৱা বাকী আছে, সেয়া এই মন-বাণীৰ সন্মিলিত সেৱাত বিহংগ মাৰ্গৰ অৰ্থাৎ তীব্ৰ গতিৰ সেৱাৰ প্ৰভাৱ দেখিবলৈ পাবা। প্ৰথমৰ সেৱাৰ তুলনাত এতিয়াৰ সেৱাক বিহংগম মাৰ্গৰ সেৱা বুলি কোৱা। আগলৈ আৰু অধিক বিহংগ মাৰ্গৰ সেৱা অনুভৱ কৰিবা। বাপ-দাদা সন্তানসকলৰ সেৱাত আনন্দিত হয়। যেতিয়া এজনৰ সেৱা প্ৰত্যক্ষ কৰে, তেতিয়া এজনৰ প্ৰতি বহুত স্নেহ জাগে। দেশতেই হওক বা বিদেশতেই হওক, সেৱাৰ নিচাটো ভালদৰে লাগি আছে। কিমান গাঁৱত চাৰিওফালে সেৱা বিস্তাৰ হৈ আছে। পৰিশ্ৰমটো কৰে, কিন্তু স্নেহৰ কাৰণে পৰিশ্ৰম যেন নালাগে। দৌৰাদৌৰি কৰি নিজক ব্যস্ত কৰি ৰখাৰ ভাল উপায় উলিয়ায়। পিতাৰ স্নেহ আৰু পিতাৰ সহায়ে এনেকৈ চলাই আছে। বাপ-দাদাই সন্তানসকলক দেখি আনন্দিত হয়। কিমান সেৱা কৰি আছে, যিমানলৈকে যেনেকৈ কৰিছে, বহুত ভাল কৰিছে। এতিয়া আৰু বিহংগ মাৰ্গৰ সেৱাৰ বাবে বিধি শুনালোঁ। ইয়াৰ দ্বাৰা গুণসম্পন্ন আত্মাসকল সমীপত আহি আৰু এই গুণসম্পন্ন আত্মাসকল অনেকৰ নিমিত্ত হ'ব। একৰ পৰা অনেক হৈ বিহংগ মাৰ্গৰ সেৱা হৈ যাব। কিন্তু গুণগত সেৱাত
তেওঁলোকক নিমিত্ত কৰাবলৈ অথবা তেওঁলোকৰ বুদ্ধিক অনুপ্ৰাণিত কৰিবৰ বাবে নিজৰ মন বহুত শক্তিশালী হ'ব লাগিব, কিয়নো গুণসম্পন্ন আত্মাসকলটো বাণীত আগৰ পৰাই হুঁচিয়াৰ অৰ্থাৎ সতৰ্ক হয়, কিন্তু অনুভূতি দুৰ্বল হয়, একেবাৰে খালী হয়। গতিকে যি যিটো কথাত দুৰ্বল হয় তেওঁক দুৰ্বলতাৰে শৰেই আঘাত কৰিব, আৰু যেতিয়া অনুভূতি হয় তেতিয়া বুজে যে এওঁটো মোতকৈ উচ্চ, নহ'লেতো কেতিয়াবা মিহলি কৰি দিয়ে। আপোনালোকো বহুত ভাল আৰু আশীৰ্বাদো ভাল। আপোনালোককো ভগৱানে আশীৰ্বাদ দিয়ক, এনেকৈ কৈ সমাপ্ত কৰি দিয়ে। কিন্তু এওঁলোক আশীৰ্বাদেৰে চলি আছে, পৰমাত্ম আশীৰ্বাদেৰে এওঁলোকক জীৱন। এতিয়া এইটো অনুভূতিত জড়াব লাগে। এতিয়াতো অলপ অলপ অভিমান হয়, নিজক ডাঙৰ বুলি ভবাৰ কাৰণে এনেকৈ বুজে যে এওঁলোকক সাহস দিওঁ, কিন্তু পাছত বুজিব যে এওঁলোক আমাকো সাহস দিওঁতা হয়। এতিয়া অনেক বাবাই কৈছে, এতিয়া এনেকুৱা যাদুৰ মন্ত্ৰ প্ৰয়োগ কৰা। এতিয়াতো বাণীৰ সেৱাৰ দ্বাৰা ধৰণী তৈয়াৰ কৰিছা, হাল বাইছা, ধৰণী চিধা কৰিছা, ইমানখিনি ফলাফল ওলাইছে, বীজো সিঁচিছা, কিন্তু এতিয়া সেই বীজক প্ৰাপ্তিৰ পানীৰ প্ৰয়োজন। তেতিয়া ফল ধৰাৰ অনুভৱ কৰিব। মনৰ গুণ বঢ়োৱা, তেতিয়া গুণ সমীপত আহিব। ইয়াত দ্বৈত সেৱা নিহিত হৈ আছে। নিজৰ আৰু আনৰো। নিজৰ কাৰণে বেলেগে পৰিশ্ৰম কৰিবলগীয়া নহ'ব। প্ৰাৰব্ধ প্ৰাপ্ত হৈ আছে, এনেকুৱা স্থিতিৰ অনুভৱ হ'ব। ভৱিষ্যতে বিশ্ব ৰাজ্যৰ প্ৰাৰব্ধটো আছে, কিন্তু এই সময়ৰ প্ৰাৰব্ধ হৈছে সদায় নিজে সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হৈ থকা আৰু সম্পন্ন কৰি তোলা। এই সময়ৰ প্ৰাৰব্ধ সকলোতকৈ শ্ৰেষ্ঠ। ভৱিষ্যতৰ নিশ্চয়তা আছেই, ভগৱানৰ নিশ্চয়তা কেতিয়াবাই সলনি হ'ব নোৱাৰে। গতিকে এনেকৈ নৱবৰ্ষ উদযাপন কৰিবা নহয়। সকলোতকৈ প্ৰথমে কোনে সেৱা আৰম্ভ কৰিব? মধুবনে। কিয়নো মধুবনবাসীক কয়, আখলতো আছে, অন্তৰতো আছে। বেহদৰ ভাণ্ডাৰৰ পৰা সদায় ব্ৰহ্মা ভোজন খাওঁতা হয়। এনেয়েতো এই সময়ত তোমালোক সকলো মধুবনত বহি আছা, মধুবন নিবাসী হোৱা, আৰু তোমালোকক যদি কোনোবাই সোধে তোমালোকৰ স্থায়ী ঠিকনা কোনটো, তেতিয়া মধুবন বুলিয়ে ক'বা, নহয়নে? আমি ব্ৰাহ্মণ, পিতাই সেৱাৰ অৰ্থে তালৈ পঠিয়াইছে। বুদ্ধিৰ এইটো প্ৰেৰণাৰে তোমালোকক তালৈ পঠিওৱা হৈছে। পিতাৰ সংকল্পৰে তাত উপস্থিত হৈছা। ৰাজ্য ভাৰতত কৰিবা নে লণ্ডনত? কেতিয়াও এনেকৈ নাভাবিবা যে আমিতো বিদেশত জন্ম হৈছোঁ, গতিকে সেই স্থানৰ হওঁ। ব্ৰহ্মাৰ দ্বাৰা জন্ম হ'ল, বিদেশ ভূমিৰ দ্বাৰা নহয়। নহ'লেতো আকৌ বিদেশ কুমাৰ, বিদেশী কুমাৰী বুলি কোৱা হ'ব। ব্ৰহ্মা কুমাৰ, ব্ৰহ্মা কুমাৰী হোৱা নহয়। যিদৰে ভাৰতত কোনো অন্ধ্ৰপ্ৰদেশ, কোনোবা দিল্লী, সেইদৰে তোমালোকো সেৱাৰ অৰ্থে বিদেশলৈ গৈছা। বিদেশী নোহোৱা, এইটো নিচা আছে নহয়। সেৱা স্থান, সেৱা জন্মস্থান হৈছে মধুবন। সেই হিচাপ নিকাচ সমাপ্ত হ'ল, সেইবাবেতো ব্ৰাহ্মণ হ'লা। হিচাপ নিষ্পত্তি হৈ গ'ল, গতিকে হিচাপৰ কিতাপেই জ্বলি গ'ল। চৰকাৰৰ পৰা হাত সাৰিবলৈ কিতাপেই জ্বলাই দিয়ে নহয়। তেন্তে পুৰণা হিচাপ সমাপ্ত কৰি দিলা নহয়।
কোনোবা হুঁচিয়াৰ হ'লে তেন্তে তেওঁ নিজৰ হিচাপ সম্পূৰ্ণৰূপে সমাপ্ত কৰি দিয়ে। আৰু যি হুঁচিয়াৰ নহয় তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা ঋণত পোত গৈ থাকে। ধাৰৰ ফান্দত পৰি থাকে। হুঁচিয়াৰ কেতিয়াও ফান্দত পৰি নাথাকে। গতিকে হিচাপ কিতাপ সমাপ্ত মানে কোনো ধাৰ নাই, সকলো হিচাপ পৰিষ্কাৰ। সকলোতকৈ ভাল ৰীতি প্ৰথা ব্ৰাহ্মণৰে হয়। ভাল বাৰু। চাৰিওফালৰ সকলো সেৱাৰ সমীপৰ সংগীসকলক, সকলো সাহসী আৰু পিতাৰ সহায়ৰ পাত্ৰ আত্মাসকলক সদায় মনমনা ভৱবাণীৰে দ্বৈত সেৱা একেলগে কৰোঁতা বিহংগ মাৰ্গৰ সেৱাধাৰীসকলক সদায় পিতাৰ সমান সকলো আত্মাক আশীৰ্বাদ দিওঁতা মাষ্টৰ সদ্গুৰু সন্তানসকলক সদায় নিজৰ মাজত সকলো সময়ত নবীনতা বা বিশেষত্ব ধাৰণ কৰোঁতা সৰ্বশ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতি বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: কম সময়ত সম্পূৰ্ণতাৰ শ্ৰেষ্ঠ লক্ষ্য প্ৰাপ্ত কৰোঁতা ডবল লাইট হোৱা। ডবল লাইট স্থিতি তীব্ৰগতিৰ পুৰুষাৰ্থৰ চিন। তেওঁলোকৰ কোনো ধৰণৰ বোজাৰ অনুভৱ নহ'ব। লাগিলে প্ৰকৃতিৰ দ্বাৰা বা ব্যক্তিৰ দ্বাৰা যিয়েই পৰিস্থিতি নাহক, কিন্তু সকলো পৰিস্থিতি স্বস্থিতিৰ আগত একোৱেই অনুভৱ নহয়। ডবল লাইটিং বা ডবল লাইট অৰ্থাৎ উচ্চত থকাৰ বাবে কোনো প্ৰকাৰৰ প্ৰভাৱে প্ৰভাৱিত কৰিব নোৱাৰে। তলৰ কথাবোৰৰ অৰ্থাৎ নিচ কথাবোৰৰ পৰা আৰু তলৰ বায়ুমণ্ডলৰ ওপৰত থকা বাবে কম সময়ত সম্পূৰ্ণ হোৱাৰ শ্ৰেষ্ঠ লক্ষ্য প্ৰাপ্ত কৰি ল'ব। শ্লোগান: দুখ-ধামৰ পৰা একাষৰীয়া হৈ যোৱা তেতিয়া দুখৰ লহৰ সমীপত আহিব নোৱাৰে। ওম শান্তি।